নমস্কাৰ আমি সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা হাই ছেকেণ্ডেৰীৰ ফলাফল অৰ্থাৎ হাই ছেকেণ্ডেৰী আৰ্টছ সায়েন্স কমাৰ্চ আৰু ভকেশ্যনেল ষ্ট্ৰীমছৰ ফলাফল মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা মতে এপ্ৰিল মাহতেই ঘোষণা হ'ব অৰ্থাৎ অহা কাইলৈ 30 এপ্ৰিল 2025 পুৱা 9 বজাত হাই ছেকেণ্ডেৰী সেকেন্ড ইয়াৰৰ ফলাফল ঘোষণা কৰা যাব আৰু এই সম্পৰ্কে যি অফিচিয়েল নটিফিকেশ্যন অৰ্থাৎ আপোনালোকে কোনকেইটা ৱেবছাইটত দেখা পাব ফলাফল বা কিদৰে ফলাফল পাব সেই নটিফিকেশ্যন অতি সোনকালে প্ৰকাশ পাব অৰ্থাৎ আজিৰ ভিতৰতে কিছু সময়ৰ ভিতৰতে প্ৰকাশ পাব আৰু সেয়া প্ৰকাশ পালে মই আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম গতিকে আপোনালোকক মই জনাব খুজিছোঁ যে কলা বিজ্ঞান বাণিজ্য আৰু ভকেশ্যনেল শাখাৰ উচ্চতৰ মাধ্যমিক 2025ৰ ফলাফল অহা কাইলৈ অৰ্থাৎ 30 এপ্ৰিল 2025 পুৱা 9 বজাত ঘোষণা কৰা হ'ব আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে আজি এই সম্পৰ্কে জাননী প্ৰকাশ কৰিব এইবাৰ মুঠ 3,02,420 গৰাকী শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু তেওঁলোকৰ ফলাফল অহা কাইলৈ পুৱা 9 বজাত প্ৰকাশ পাব ধন্যবাদ